প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মাহেকীয়া পুণ্যতিথি পালন কৰিলে যোৰহাটৰ বাঁহবাৰীৰ লোকসকলে। হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীন পাৰ হৈ গ'ল ৩০টা দিন। কিন্তু আজিও অসমবাসীয়ে মানি ল'ব নোৱাৰে তেওঁ শৰীৰে আমাৰ মাজত নাই। সংগীতৰ জগতৰ এই মহান প্ৰতিভা জুবিন গাৰ্গৰ মাহেকীয়া পুণ্যতিথি উপলক্ষে যোৰহাটৰ বাঁহবাৰীত এক আৱেগপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত হয় ৰাজহুৱা অনুষ্ঠান। অনুষ্ঠানটো হঠাতে আয়োজন কৰা অনুষ্ঠান। আমাৰ বাঁহবাৰী কেইজনমান যুৱকে আহি পেলাই আমাক অৱগত কৰিলে যে আমাৰ যে অসমীয়া পৰম্পৰা, শংকৰ গুৰুৰ পৰম্পৰা, এই পৰম্পৰাৰ এখন নাম খবৰ ইয়াত। গতিকে আমাৰ এই অঞ্চলৰ যিসকল অসমীয়া লোক আছে, বেংগলী লোক আছে, সকলো আহি ইয়াতে সমবেত হৈ আমি ইয়াত নাম প্ৰসংগ কৰিলোঁ। ইয়াত আপোনাৰ নামো পৰিৱেশন কৰা হ'ল। আৰু আপোনালোকে জানে আজি সমগ্ৰ অসমতে নামঘৰে বা বিভিন্ন চুবুৰীয়ে জুবিন গাৰ্গৰ সোঁৱৰণত নাম প্ৰসংগ হৈ আছে। আমিও তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰি আমাৰ এই অঞ্চলৰ সকলো সমবেত হৈ নাম প্ৰসংগ কৰিলোঁ। আৰু তাৰ উপৰিও আমাৰ এই অঞ্চলৰে যুৱক যুৱতীয়ে জুবিন গাৰ্গৰ ২-৩টা গানো পৰিৱেশন কৰিলে। আৰু আমাৰ এটাই বাৰ্তা আপোনালোকে নিশ্চয় দেখিছে, জুবিন গাৰ্গৰ যি বাৰ্তা তেওঁ দি থৈ গ'ল যে আমি বঙালী নহয়, অসমীয়া নহয়, বিহাৰী নহয়, আমি সকলো মানুহ। মই হিন্দু নহয়, মই মুছলমান নহয়। গতিকে আমি সকলো মানুহ হিচাপে যাতে আমি সকলো জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে তেখেতে এই শিক্ষা দি থৈ গ'ল। আমি আশা কৰোঁ আমাৰ অসমৰ সকলো মানুহে এই শিক্ষা ল'ব যে আমি অসমীয়া বেংগলী নহয়, আমি অসমীয়া হিচাপে বা আমি মানুহ হিচাপে যাতে সকলো জীয়াই থাকিব পাৰোঁ আৰু তেখেতৰ আদৰ্শ যাতে আমি লৈ যাব পাৰোঁ, এইখিনিকে ক'লোঁ। অসম তথা যোৰহাটৰ বিভিন্ন স্থানত পালন কৰিছে ৩০দিনীয়া পুণ্যতিথি। যোৰহাটৰ বাঁহবাৰীতো কোনো জাতি, ভাষা, বৰ্ণ নিৰ্বিশেষে বহু লোকৰ উপস্থিত হয় কালিৰ অনুষ্ঠানটিত। প্ৰথমে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত চাকি বন্তি জ্বলাই ভক্তসকলে নাম প্ৰসংগ, কীৰ্তন আদি কৰে। তাৰ পাছতে অনুষ্ঠিত হয় দিহানাম আৰু মাহ প্ৰসাদ বিতৰণ। সকলো বয়সৰ লোকে, শিশু, যুৱক যুৱতী আৰু বৃদ্ধসকলে অংশগ্ৰহণ কৰে এই মাহেকীয়া পুণ্যতিথিত। অনুষ্ঠানত ভক্তসকলে জুবিন গাৰ্গৰ বিভিন্ন গীত পৰিৱেশন কৰি তেওঁৰ সুৰৰ যাদু পুনৰ জীৱন্ত কৰে। প্ৰত্যেকে চকুত লৰি চপৰি থকা চকুৰে নিজৰ প্ৰিয় শিল্পীক স্মৰণ কৰে। স্থানীয় ৰাইজৰ সহায়ত অনুষ্ঠিত এই পুণ্যতিথি অনুষ্ঠানটো সত্যই ৰূপ লৈছিল এক মিলনৰ মেলৰূপে। জুবিন গাৰ্গৰ নামত আজি অসমবাসীৰ হৃদয় একত্ৰিত হৈছে। তেওঁ সংগীতৰ জৰিয়তে যি মৰমেৰে সকলো হৃদয় জয় কৰিছিল, সেই মৰম আজিও তেনেই দীপ্ত আৰু অমৰ। আজি চবে আমি ন্যায় বিচাৰি আমাৰ এই অনুষ্ঠান, আৰু আজি আমি বেংগলী অসমীয়া চবে একত্ৰিত হৈ আজি জুবিন গাৰ্গৰ নামত শ্ৰদ্ধাঞ্জলি এটা অনুষ্ঠান ইয়াত পাতিছোঁ। আৰু চবে একেটাই আমি বিচাৰোঁ, আমাৰ ন্যায় লাগে জুবিন গাৰ্গৰ। আৰু তেওঁ আমাৰ অসমৰ নহয়, গোটেই ভাৰতবৰ্ষৰে আমাৰ হিয়াৰ আমঠু আছিলে। সেইকাৰণে আমি যিমান সোনকালে হয় আমি ন্যায় বিচাৰোঁ। আৰু এটাই প্ৰাৰ্থনা, ন্যায়টো আদালতে দিব, কিন্তু মই ভাবোঁ তাতকৈ বেছি হ'ব ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনাটো বেছি জনালে। কাৰণ আদালতৰ ওপৰতো যদি কোনোবা আছে, এওঁ আছে আমাৰ ভগৱান, আৰু ভগৱানেই যদি আমাক ন্যায় দিব পাৰে, তাকে কৈছোঁ। নিয়ম অনুসৰি তাৰপিছতে মহিলাসকলে দিহানাম পৰিৱেশন কৰিলে। ইয়াত ভকতৰ সমানে মহিলাসকলেও যথেষ্ট ওতঃপ্ৰোতভাৱে জড়িত হৈ জুবিন গাৰ্গে কৈ থৈ যোৱাৰ দৰে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, ইয়াৰ মাজতে আমি সমূহ বেংগলী অসমীয়া একত্ৰিত হৈ আমি সকলোকে দেখুৱাব খুজিছোঁ যে আমাৰ এই অঞ্চলটোৰ সকলো একত্ৰিত হৈ পেলাই জুবিন গাৰ্গৰ ছিংগাপুৰত যেনেকৈ মৃত্যু বৰণ কৰিলে, তাৰ আমি উচিত তদন্ত লাগে। সেই অনুসৰি আজি আমি এষাৰ নাম কীৰ্তন কৰি পেলাই কিছু প্ৰসাদৰ যোগাৰ যন্ত্ৰ কৰি পেলাই দিহানাম আৰু জুবিন গাৰ্গৰ মায়াবিনী নামেৰে মুখৰিত কৰি আমি তেওঁৰ ন্যায় প্ৰাৰ্থনা দাবী জনাইছোঁ। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, নিউজ নাও 24/7।